নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। মোৰ ভালে আছোঁ মানে মোৰ বিশেষ ভাল নাই, মোৰ বহুত চৰ্দি কাহ জ্বৰ হৈ আছে। আজি আমাৰ 5 দিন হ'ল ৰোজাৰ, আজি 5 দিন হয়। আপোনালোক সকলোকে ৰমজান মোবাৰক। মোৰ যদিও গা বেয়া মই ৰোজা ৰাখিছোঁ আৰু মই ইউটিউবৰ ভিডিঅ' এয়া গম পাইছে মই নতুনকৈ চেনেল খুলিছোঁ আৰু ভিডিঅ' আপলোড কৰিছোঁ। আপোনালোকে আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু যদি কিবা ভুল হয় আপোনালোকে কমেণ্টত জনাব। আজিও মই ৰোজাৰ ভ্লগ দিয়া নাই। আজি মই ৰোজাৰ আগদিনা আচলতে 1 তাৰিখৰ দিনা মোৰ আম্মা বা 28 তাৰিখে আনিব গৈছিলোঁ। 1 তাৰিখৰ দিনা মানে মই মাহঁতৰ ঘৰত গৈছিলোঁ, কিন্তু যোৱাখিনি মই আপোনালোকক দেখুওৱা নাই। আহোঁতে মানে অকণমান বজাৰ সমাৰ কৰিছোঁ, ক'ত গৈছোঁ কি কৰিছোঁ তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ আৰু যদি ভাল পায় লাইক কৰিব আৰু নতুনকৈ যিহেতু চেনেল খুলিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে আহকচোন চাওঁ ভিডিঅ'টোত কি আছে। এয়া কি জানেনে, এয়া পাতত দিয়া মাছ। আজি মই পাতত দিয়া মাছৰ ৰেচিপিটো দেখাম বুলি ভাবিছোঁ। আপোনালোকে চাব মই কি দিওঁ। এয়া মই বৰালি মাছ লৈছোঁ 3 পিচ, লগতে মান ধনিয়াৰ পাত, কেঁচা জলকীয়া, পিঁয়াজ আৰু নিমখ, জিৰা আৰু অকণমান জলকীয়াৰ গুড়ি। ইয়াৰ পিছত এইখিনি মই ধুনীয়াকৈ সানি ল'ম, গোটেইখিনি মিহলাই ল'ম, মাছ জলকীয়াখিনি গোটেই মছলাখিনি। তাৰপিছত মই ভালদৰে এইখিনি মিহলি হোৱাৰ পিছত ইয়াতে আদা আৰু অকণমান নহৰু পেষ্ট দিলে হয়। আদাটো অৱশ্যে নিদিলেও হয়, দিলেও হয়। মই মাছত অকণমান আদা দি ভাল পাওঁ, সেয়ে তাৰমানে মই মাছত অকণমান আদা দিছোঁ আৰু অকণমান নহৰুও দিছোঁ। এইখিনি ভালদৰে সানি লৈ মই পাতটো ধুনীয়াকৈ মানে এইখিনি আচলতে ভালকৈ সানি ল'ব লাগিব যাতে বস্তুখিনি মিক্স হৈ যায়। এতিয়া মই 2টা পাত এনেকৈ মেৰিয়াই দিলোঁ। তাৰপিছত কলগছৰ পৰা যি মই কলপাত আনিছিলোঁ তাৰে তাৰমানে ঠাৰি আছে, সেই ঠাৰিৰে আমি এইখিনি বান্ধিব লাগিব। এনেকৈ এটা চেপ দি ল'ব লাগিব যাতে মাছখিনি ওলাই নাযায়। ইয়াতে কিন্তু মই মিঠাতেল দিয়া নাই, ব্যৱহাৰ কৰাই নাই। এইখিনি অকণমান ফাটি গ'ল, সেইকাৰণে মই আকৌ এনেকৈ সোমাই দি মই বান্ধি দিছোঁ। পাতত দিয়া মাছ মোৰ খুবেই প্ৰিয়, মই মাজে মাজে খাওঁ, কিন্তু আচলতে ৰেচিপিটো দিয়া নহয়। আমাৰ এখেতক মই মোবাইলটো ধৰিব দিছিলোঁ, চাওকচোন ইফালৰ পৰা যে আচাৰৰ বটলকেইটাহে দেখাই আছিলে। এয়া মই এইখিনি ধুনীয়াকৈ বান্ধি ল'লোঁ, হৈছেই বান্ধা। এইখিনি মই এতিয়া চুলাত মই এখন টাৱা দিম, চুলাতে দিছোঁ, টাৱা দি তাতে মই দি দিছোঁ। দি মই সেইখিনি আৰু নেদেখালোঁ মই আপোনালোকক, ওলট পালটকৈ এবাৰ দুবাৰ এনেকৈ ওলোটাই চাই এয়া ফাইনেলি হৈ গৈছে পাতত দিয়া মাছ। আচলতে চুলাৰ ভিতৰত দিও খোৱা যায়, কিন্তু মই এনেকৈ টাৱাত দিছোঁ, ৰুটি বুৰা টাৱাত। ইমান ধুনীয়া এটা গোন্ধ ওলাইছে এইখিনি যেতিয়া মই খুলিব লৈছোঁ, বৰ ধুনীয়া এটা গোন্ধ ওলাইছে। আৰু পাতত দিয়া মাছৰ গোন্ধটো ইয়াতে যদি কলপাত নহয় কেঁচা হালধি গছৰ পাত হ'লে হয় আৰু ধুনীয়া এটা গোন্ধ ওলালে হয়, কিন্তু মই কেঁচা হালধিৰ পাত মোৰ তাত নাই, সেইকাৰণে মই কলৰ পাতে লৈছোঁ। এয়া চাওক ধুনীয়াকৈ হৈ গৈছে আৰু ভিতৰত বৰ ধুনীয়াকৈ সিজি গৈছে। মই আপোনালোকক দেখাই আছোঁ ভাঙি চাবচোন, এয়া বৰ ধুনীয়াকৈ সিজিও গৈছে। এয়া হ'ল মোৰ 1 তাৰিখৰ, আচলতে এইটো 1 তাৰিখৰ দিনা হয়। 1 তাৰিখে এয়া মই ৰাতিপুৱা উঠি, আচলতে এতিয়া ৰমজান মাহ চলি আছে, কিন্তু মই এইটো আগৰ ভিডিঅ' হয়। এয়া মায়ে ৰাতিয়ে বনাই থৈছিল তেতেলী আচাৰ আৰু বগৰী আচাৰ। কিমান বনাইছে চাওকচোন, বগৰীও বনাইছে আৰু তেঁতুলো বনাইছে। আচাৰ মোৰ শাহুমাই আচলতে আচাৰ খুব বনায়। মই ৰাতিপুৱা খাবৰ কাৰণে বাবাহঁত স্কুল গ'ল, আচলতে স্কুল যোৱাৰ পিছত মই সিহঁতক পঠোৱাৰ পিছত মই মেগী বনাইছিলোঁ। আজি মেগী ময়ো মানে কি বাচ্চা হৈ গৈছোঁ আৰু মেগী খাব মোৰো মন গ'ল। মেগী আৰু কণী লৈছোঁ। কণীটো বৰ ধুনীয়াকৈ মই হাফ বইল টাইপকৈ বনাব খুজিছিলোঁ, কিন্তু এয়া নহ'লগৈ, কুহুমটো ভাঙি গ'ল, কিন্তু তথাপিতো হ'ল। আৰু এয়া মই মেগী আৰু কণী লৈছোঁ খাবৰ কাৰণে। আজি 1 তাৰিখ, আজি প্ৰথম চেহেৰি হ'ব ৰাতি। মই আজি শাহুমা আৰু মই মানে কি আজি ঘৰতো যাম, মাহঁতৰ ঘৰত যাম। মাহঁতৰ ঘৰৰ পৰা আহি বহুত বজাৰ চজাৰ আছে, যিহেতু আজিৰ পৰা ৰমজান মাহ আৰম্ভ হ'ব।
মোৰ বহুতখিনি বজাৰ আছে, মাছ মাংস চব্জি কেঁচা চব্জি এইবোৰো কৰিম, বজাৰত যাম হয়। আৰু আজি শনিবাৰে আমাৰ মঙলদৈত তাৰমানে কি হয়, মঙলদৈত মানে শনিবৰীয়া বজাৰ হয়। আচলতে শনিবৰীয়া বজাৰ বুলি ক'লে হয়তো আপোনালোকে বুজি নাপাব। ইয়াতে মানে কি এজেগাত আছে অকল মহিলাৰে বজাৰ হয়, তাৰমানে অকল মহিলাসকলেহে তাতে বজাৰ দিয়ে। বজাৰত বহুত যোনে যি আচলতে যাৰ যি মন যায় সেইবোৰে বিক্ৰী কৰিব পাৰে, কোনো হকা বন্ধা নাই। কিন্তু মানে মহিলাসকলৰ এটা যে নিজকে নিজে এটা আত্মনিৰ্ভৰশীল মহিলাসকলো, সেয়ে ইয়াৰ উদাহৰণস্বৰূপ শনিবাৰে আমাৰ মঙলদৈত মহিলাসকলৰ বজাৰ হয়। এয়া চব মহিলাসকলে যিমান দোকানী আছে চব মহিলা। এয়া কিমান ধৰণৰ কিমান যে বস্তু ওলাইছে, আৰু কি ল'ম কি নল'ম এনেকুৱা লাগে। আৰু আপোনালোকেতো জানে আমাৰ মাইকী মানুহবোৰ বজাৰত গ'লে কি লওঁ কি নলওঁ, মানে এনেকুৱা লাগে বজাৰখনেই গোটেই কিনি আনিম। কিন্তু সামৰ্থ্য হিচাপতহে বস্তু আনিব লাগিব, আৰু যিখিনি মানে আমাক লাগে এয়া অকল টেঙা আৰু বগৰী টেঙা, তেতেলী টেঙা, ডাঙৰ বগৰী আৰু কেঁচা জলকীয়া, আনকি ভোলৰ যে জাবৰ সেইটোও বিক্ৰী কৰে। এয়া হ'ল বাচন বৰ্তনৰ দোকান দিছে, ইয়াতে মহিলা এজনীয়ে দিছে। ইয়াৰ পৰা 2 এপদ বস্তু ল'লোঁ বাৰু। আইনাৰ বটল লৈছিলোঁ, জাৰ, আৰু চৰিয়াও ল'লোঁ এটা, গামলা। মানে বস্তু এনেকুৱা লাগে যিমান দেখিছোঁ গোটেইখিনি লৈয়ে লওঁ নেকি। এয়া চাওক গোটেই বজাৰ, মানে কি ল'বা আৰু, মানে চবেই পায়। অকল যে কেঁচা চব্জিয়ে আছে সেইটো কথাও নহয়, ইয়াতে বাচন বৰ্তনৰ পৰা আদি কৰি শাক পাচলি কাপোৰ আদি কৰি গোটেইখিনিয়ে আছে। দেখাম বাৰু আপোনালোকক। ইয়াতে আচাৰৰ বটলো, মানে কি আচাৰো আছে, পিঠা পনা আদি কৰি গোটেইবোৰে আছে, চাওকচোন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু নতুন চেনেল হিচাপত আপোনালোকে যদি ভাল পায় মোক ছাবস্ক্ৰাইব কৰিব, আৰু যদি কিবা মোৰ ভুল হৈছে তেতিয়াহ'লে মোক শুধৰাই ল'ব বুলি আশা থাকিল। আৰু এটা নতুন ভিডিঅ'লৈ মই আকৌ আহিম, আৰু নেক্সট ভিডিঅ' দিম মই ৰমজান মাহৰ। বিশেষ একো দিব নোৱাৰিলেও কিবা অলপ হ'লেও দিম, আপোনালোকে চাই ভাল পাব বুলি মই আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ।